নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনালোকৰ ৰাশিফলত এই 12টা ৰাশিয়ে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগলৈ আগবঢ়োৱা, যাতে আপোনালোকৰ অতি মূল্যৱান সময়কণ আপোনালোকে যাতে বেলেগ বেলেগ কাৰণত যাতে সময় নষ্ট কৰিবলগীয়া নহয়, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি আপোনালোকক এই মাহৰ ৰাশিফলৰ বিষয়ে ক'ম। এই মাহটো কেনেকুৱা হ'ব তাক লৈ যদি আপুনি চিন্তিত হৈ আছে, এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ সন্দেহৰ অন্ত পেলোৱাৰ উদ্দেশ্যেৰে আপোনাৰ ৰাশি অনুযায়ী মাহেকীয়া ৰাশিফলটো লৈ আহিছোঁ। এই মাহত আপোনাৰ ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ প্ৰভাৱ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিটো ৰাশি অনুযায়ী এই মাহৰ ৰাশিফলৰ সঠিক মূল্যায়ন কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ক্ৰমে 12টা ৰাশিৰ মাহেকীয়া ৰাশিফল জানিব পাৰিব। প্ৰতিটো ৰাশি অনুযায়ী এই মাহেকীয়া ৰাশিফলটো আমি আপোনালোকক জনাব বিচাৰিছোঁ। যেতিয়াই এটা মাহৰ আৰম্ভ হয় তেতিয়াই আমাৰ মনত বহু ধৰণৰ সন্দেহ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। কোনোবাই পৰিয়ালৰ প্ৰতি আশংকা, কোনোৱে চাকৰিৰ বাবে চিন্তিত আৰু কোনোৱে স্বাস্থ্যৰ প্ৰতি চিন্তিত এনে যেন লাগে। সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ স্থায়ী সমাধান হ'ল নিজৰ ভৱিষ্যতৰ আগজাননী দিয়া বা আমি জানিব পৰা। এই কাৰণেই আপুনি এই মাহৰ ৰাশিফলৰ বিষয়ে জানিবলৈ যদিহে আপুনি অতি আগ্ৰহী হয়, যাতে আপুনি আগতীয়াকৈ আপোনাৰ ভৱিষ্যতৰ কথা জানিব পাৰে, সেই অনুসৰি আপুনি জানিব পৰাকৈ এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এতিয়া আপোনালোকে জানি লওক আপোনাৰ ৰাশিফল অনুযায়ী আপুনি সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। মেষ ৰাশিৰ ব্যক্তিসকলৰ যি তথ্য, এই ৰাশিৰ ব্যক্তিসকলে এই মাহত সুফল পোৱাৰ সম্ভাৱনা আছে। এফালে আপোনাৰ পাৰিবাৰিক মতানৈক্যৰ অন্ত পৰাৰ সম্ভাৱনাও আছে, আৰু আনফালে ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আপুনি সুবিধা লাভ কৰিব। যদি আপুনি ধন সম্পত্তিক লৈ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লয়, তেন্তে সেয়া আপোনাৰ বাবে অতি শুভ হ'ব। এই মাহত মাতৃৰ বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত আপুনি আপোনাৰ মাৰ খাদ্য আদিৰ ব্যৱস্থা কৰক। ল'ৰা ছোৱালীৰ চঞ্চলতাৰ বাবে কিছু অসুবিধা হ'ব পাৰে, কিন্তু মৰমেৰে বুজাই দিব লাগিব। ঘৰখনত কিছু পৰিৱৰ্তন অনাৰ যি ধাৰণা, এই ধাৰণাটো আপুনি আপোনাৰ মনলৈ আনিব। আপোনাৰ শুভ সংখ্যা হিচাপে 3 আৰু আপুনি ভাগ্যৰ ৰং হিচাপে আপুনি মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে যি তথ্য, এই ৰাশিৰ ব্যক্তিসকলৰ এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ এনে বহু সুযোগ আহিব য'ত আপুনি সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব, কিন্তু মনোযোগৰ অভাৱৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব। নিয়োজিত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত বিশেষভাৱে প্ৰশংসা লাভ কৰিব আৰু সকলোৱে নিজৰ কামত সুখী হ'ব। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, গতিকে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। মহিলাসকলৰ বাবে এই মাহটো স্বাস্থ্যজনিত সমস্যাই আগুৰি ধৰিব পাৰে। বাহিৰৰ ঘৰটোৰ বিষয়ে একো কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বাবে বেয়া বুলি প্ৰমাণিত হ'ব। শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি ধূসৰ ৰং ব্যৱহাৰ কৰক। মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে। যিসকল লোকে কৰ্মৰত হৈ আছে তেওঁলোকে নিজৰ সঞ্চয়ৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, যাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। সংগীৰ লগত বিসংগতিৰো সম্ভাৱনা আছে, যাৰ বাবে আপুনি
মানসিক চাপত ভুগিব লাগিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে অধিক সময় কটাব, যাৰ বাবে পৰিয়ালৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ অনুসৰি এই মাহত আপোনাৰ কোনো সমস্যা নহ'ব আৰু আপুনি পূৰ্বতকৈ অধিক সতেজ অনুভৱ কৰিব। ৰাতিপুৱা যোগাসন আৰু প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ব্ৰাউন ৰং ব্যৱহাৰ কৰক। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে যি তথ্য এনেধৰণৰ, এই মাহত অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে, কাৰণ সকলোৱে আপোনাৰ পৰা অধিক আশা কৰিব। মানসিকভাৱে সুখী হ'ব পৰা জীৱন সংগীও বিচাৰি পাব পাৰে। বিবাহিত লোকসকলে তেওঁলোকৰ সংগীয়ে যি কথা ক'ব সেই কথাত বেয়া অনুভৱ কৰিব পাৰে, কিন্তু তেওঁলোকে সেই বিষয়ে বিশেষ গুৰুত্ব নিদিব। পৰিয়ালৰ যিকোনো সদস্যই কিবা এটা ৰোগত ভুগিব পাৰে, যাৰ বাবে পৰিয়ালৰ সকলো সদস্যই চিন্তিত হ'ব পাৰে। মংগলবাৰে নিশ্চয়কৈ হনুমান চালিচা আবৃত্তি কৰক, যাতে কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰি যাব পাৰে। এই মাহত শিশুৰ বিশেষ যত্ন লওক আৰু বাহিৰৰ খাদ্য খাবলৈ নিদিব। শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰক। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে যি তথ্য এই মাহত আপোনাৰ বাবে কঢ়িয়াই আনিছে এক শুভ লক্ষণ। এই মাহত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব যদিও কৰ্মক্ষেত্ৰতো অসুবিধা পোৱাৰ সম্ভাৱনা আছে। চাকৰিটোৰ সন্দৰ্ভত সন্দেহ থাকিব, কিন্তু আপোনাৰ ছিনিয়ৰৰ পৰা গাইডেন্স আপোনাৰ বাবে অতি উপযোগী হ'ব। ব্যৱসায়ত ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। ঘৰত কিছুমান অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, যাৰ বাবে পৰিয়ালটোৰ পৰিৱেশ ধৰ্মীয় হ'ব। এই মাহত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টিশীলতাৰ ওপৰত অধিক মনোনিৱেশ কৰিব। কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু তাত থকা কাৰোবাৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰিব। শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰক। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে যি তথ্য এই ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহত ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে যদিও তুলনামূলকভাৱে কম খৰচৰ বাবে আপুনি লাভত থাকিব। যদি আপুনি এজন ছাত্ৰ, তেন্তে পঢ়া শুনাৰ লগতে আপোনাৰ মনটো আন আন কামতো নিয়োজিত হ'ব, যিবোৰ আপোনাৰ বাবে কলেজ বা স্কুলত অতি উপযোগী হ'ব। যদি আপুনি ইঞ্জিনিয়াৰিং পঢ়ি আছে, তেন্তে নতুন কিবা এটা কৰাৰ সুযোগ পাব। কৰ্মস্থানত কৰ্মৰত ব্যক্তিসকলে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ বাবে নতুন চাকৰিৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে, গতিকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ, তুলা ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ লগত আছে আপোনাৰ ভাগ্য। ব্যৱসায়ত আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব পাৰে আৰু বহুতো নতুন ব্যৱসায়িক ধাৰণা আপোনাৰ মনলৈ আহিব, কিন্তু সেইবোৰ ভালদৰে বুজি পোৱাৰ পিছতহে আৰম্ভ কৰিব লাগিব। বজাৰত আপোনাৰ বিষয়ে চৰ্চা হ'ব আৰু আপোনাৰ প্ৰতিযোগীসকলেও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। অবিবাহিত লোকসকলে এই মাহত পাব পাৰে বিবাহৰ প্ৰস্তাৱ। এই মাহটো গৃহিণীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে হয়তো স্বামীৰ পৰাও উপহাৰ লাভ কৰিব। বাহিৰলৈ ওলাই যোৱাৰ সময়ত আপুনি অতি সাৱধান হওক। পাৰিলে আপুনি বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে ইমান ভাল লক্ষণ নহয়। লগতে বাহিৰলৈ ওলাই যোৱাৰ সময়ত আপুনি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ,
এই মাহটো আপোনাৰ বাবে বন্ধু আৰু পাৰস্পৰিক ভাতৃত্ববোধেৰে ভৰা হ'ব। এই সময়ত আপোনাৰ বন্ধু বান্ধৱীৰ লগত বন্ধুত্ব অধিক দৃঢ় হৈ উঠিব পাৰে। আপোনাৰ সংগীৰ লগত কিছুমান মতানৈক্য হ'ব পাৰে, গতিকে তেওঁলোকক বুজিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক সংঘাতৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি উন্নত হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্ক কিছু তিক্ততা থাকিব যদিও আপোনাৰ জ্ঞানেৰে সহজেই সমাধান কৰিব পাৰিব। এই মাহত আপোনাৰ ঘৰলৈ কিছু সুখ আহিব পাৰে, যেনে কোনোবাই চাকৰি পোৱা বা আপোনাৰ সন্তানে ভাল নম্বৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা ইত্যাদি। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। ধনৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। সেয়েহে বয়োজ্যেষ্ঠসকলৰ সন্মতি সপক্ষেহে আপুনি ব্যৱসায়িক যিকোনো সিদ্ধান্ত ল'লে অতি ভাল হ'ব। এই মাহত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হোৱাটো অতি প্ৰয়োজন। গতিকে তেওঁলোকে বিশেষকৈ ফলৰ ৰস সেৱন কৰাটো অতি প্ৰয়োজন। পৰিয়ালত পাৰস্পৰিক বিবাদ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক টেঙা হ'ব পাৰে। এই মাহত আপোনাৰ বয়োজ্যেষ্ঠসকলক উপযুক্ত সন্মান দিয়ক। বিপদ দূৰ কৰিবলৈ প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ আবৃত্তি কৰিলে অতি ভাল হ'ব। ইয়াৰ বাহিৰেও গোটেই পৰিয়াল আৰু ঘৰৰ পৰা দুৰ্ভাৱ আঁতৰাই পেলাবলৈ চেষ্টা কৰক। আপোনাৰ শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে বগা। মকৰ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনালোকৰ প্ৰেমৰ বাবে বা প্ৰেম জীৱনৰ বাবে অতি শুভ যদিও বিবাহিত লোকসকলৰ বাবে ই হয়তো তিক্ততাৰে ভৰা হ'ব। এই মাহত যিকোনো বিষয়ত সংগীৰ লগত হাই কাজিয়া কৰাৰ পৰা বিৰত থাকক আৰু তেওঁলোকৰ লগত যিকোনো এটা বিষয়ত আপুনি ভালকৈ আলোচনা কৰি তেওঁলোকক বুজিবলৈ চেষ্টা কৰক। বুদ্ধিমান ৰূপে কাম কৰিলে কথাবোৰ বেয়া হোৱাৰ আগতেই নিয়ন্ত্ৰণত থাকিব পাৰিব। আপোনাৰ মনটো বেছিভাগেই বাহ্যিক কামত নিয়োজিত হ'ব, যাৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এই মাহত ছাত্ৰ ছাত্ৰীসকলে কিছু শুভ চিন পোৱাৰ সম্ভাৱনা আছে। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক। আপোনাৰ স্বাস্থ্য অনুসৰি এই মাহত আপুনি বিশেষ চিন্তা কৰিব নালাগে। আপোনাৰ স্বাস্থ্য অনুসৰি আপুনি এই মাহত বিশেষ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। আপোনাৰ শুভ সংখ্যা হিচাপে এই মাহত 2 আৰু শুভ ৰং হিচাপে সেউজীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে যি তথ্য, এই মাহত আপোনাৰ বাবে শুভ চিন আছে। এফালে আপোনাৰ পৰিয়াললৈ কিছু নতুন সুখ আহিব পাৰে যদিও আনফালে কোনো ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনাও আছে। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ পৰা উৎসাহ পাব যদিও সন্তুষ্ট যেন নালাগিব। আপোনাৰ পত্নীৰ বা স্বামীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে, গতিকে সেইবোৰৰ সঠিক যত্ন লওক। ইচ্ছা কৰিলে ৰাতিপুৱা তেওঁলোকৰ লগত যোগাসন কৰিবলৈ আৰম্ভ কৰিব পাৰে, যাৰ ফলত আপোনালোক দুয়োজনৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নতি হ'ব। ঘৰৰ পৰা আঁতৰত কাম কৰা ব্যক্তিসকলে এই মাহত নতুন চাকৰিৰ অফাৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰক। সদশেষত মীন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত আপোনাৰ বাবে মিশ্ৰিত সংকেত আনিছে। পাৰিবাৰিক জীৱনত পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব যদিও আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বিসংগতিৰ সম্ভাৱনা আছে। শহুৰেকৰ পৰা সহায় পাব, কিন্তু সেয়া যথেষ্ট নহ'ব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক দূৰত্ব বাঢ়িব। এই মাহত আপুনিও আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত কিছু ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। স্বাস্থ্য বেয়া হৈ থাকিব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে অসুস্থ হৈ থাকিব। আনৰ লগত কথা পাতি থাকোঁতে
শব্দ বাছনিৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব লাগিব আৰু লগতে নিতৌ যোগাসন কৰিবলৈ আপুনি চেষ্টা কৰক আপোনাৰ শুভ সংখ্যা হিচাপে এই মাহত 7 আৰু শুভ ৰং হিচাপে স্কাই ব্লু এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত লাভ কৰিবলগীয়া এই 12টা ৰাশিয়ে তেওঁলোকৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক এই আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছো যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে আমি পিছত পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ